নাই নাই নিশ্চয় আপুনি ঠিক কৈছে। দেখো তদন্ত তো যিকোনো ঘটনা হ'লে তদন্ত হ'বই লাগে, হ'বই। আমি নিজেও পিঅ'ত গৈছোঁ, যিটো গ্ৰাউণ্ডত আছে সেইটো গৈছোঁ। আমি বাকী যিমান এইটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিব লাগিছে সেইটো আমি কৰিছোঁ। তো কৰাৰ পিছত যে তাৰ লগত আৰু একজন মানুহ ধৰা পৰিছে যে তাত স্পটত আছে, তাকো আমি সোধপোছ কৰিছোঁ। তো আমি যিটো গম পাইছোঁ এইটো ইমান দেখো কি হয় কি যাৰ মানুহৰ ঘৰৰ হয় না, তো আই কেন আণ্ডাৰষ্টেণ্ড। তাৰ পেৰেণ্টছৰ বহুত বাৰ এইটো ড্ৰাগছটো এনেকুৱা বস্তু হয় কি ঘৰৰ মানুহ গমেই নাপায় আমাৰ ল'ৰা ছোৱালী কি কৰি আছে। সেইটো ধৰাৰ পিছতেই গম পায় কি হৈছে। হয়তো আমি কোৱা নাই কি বহুত পুৰণা পাপি আছিলে বা কি আছিলে, হয়তো নতুনকৈ ষ্টাৰ্ট কৰিছে। আজি যেতিয়া গম পালে আমাৰ টিম কি তাত আছে, তো সেইকাৰণে দুজনক চিভিলত পঠাব লাগে, কিয়কি চিভিল কাপোৰত নগ'লে মানুহ পলাই যায়। যেতিয়া দুজন চিভিল কাপোৰত তাত গৈছে, গৈ যেতিয়া তাক গম পালে কি সেই মানুহটো প্ৰথমে কৈছে তাক ছাছপিশ্যন কৰিছে, যিটো আমি ইয়াত সোধপোছ কৰাৰ পিছত যিটো গম পাইছোঁ কি ছাছপিশ্যন কৰিছে কোনে হয় ভাই এইকাৰণে পলাও ইয়াত দিয়া। সেই তেতিয়া কৈ দিলে আমি পুলিচৰ হওঁ। যেতিয়া কোৱাৰ লগে লগে পুলিচ আছোঁ, তাৰ ওপৰত আটাক চুৰু কৰি দিলে। যি আটাক হ'ল, তো আটাক হোৱাৰ পিছত নিশ্চয়তো আমি পূৰা দুজনো আছিলে, বেছি পুলিচ তেতিয়া নাছিলে, তেতিয়া মাৰ খাব আৰম্ভ কৰিলে পূৰা। তাৰপিছত মানুহ পিছত দিয়ে দৌৰি আহিছে আমাৰ পুলিচৰ মানুহ। তাত অভাৰ পাৱাৰ কৰাৰ টাইমত সেইটো যিটো ফায়াৰিংটো হ'ল, জাষ্ট বিকজ সেইটো নকৰিলে হয়তো আৰু ইট কুড হেভ বিন আ ফেটেল ইঞ্জুৰি, যিটো অলৰেডি ইঞ্জাৰ্ড হৈছে, ফেটেল ইঞ্জুৰি। তো এনেকুৱা একটা চিটুৱেশ্যনত যদি আমি বুজি পাওঁ, আমাৰ সহানুভূতি আছে, যদি মানুহ এনেকুৱা কৈ আছে কি বাট যিটো ইনভেষ্টিগেশ্যন কৰি যিটো সঁচা কথা ওলাই আহিব সেইটো লৈ আপুনি চিন্তা নকৰিব। আমি নিশ্চয় এইটো ইনচিয়'ৰ কৰিম কি আমাৰ ফেয়াৰ যিটো ইনভেষ্টিগেশ্যন হ'ব লাগে সেইটো হ'ব। বাট সেইটো কোৱা একদম প্ৰথমে মানে কি মানুহ দেখো চব ইম'শ্যনত কথা কৈ আছে, ফেক্ট বেছড কথা ক'ব লাগে। আমি আমাৰ পূৰা টিমৰ এইটো কৰাইছোঁ, মেডিকেল কৰাইছোঁ, তাৰো মেডিকেল হৈছে। বাকী যি আছে আমি কৰিম, আৰু যি সঁচা হ'ব সেইটোৱেই হ'ব। উই উইল এনচিয়'ৰ কি কোনো অভাৰ একশ্যন আমাৰ পাৰ্ট দি হ'ব নালাগে। নাই দেখি সেইটোৱে কথা, তেতিয়াতো আমি কাম বন্ধ কৰি দিওঁ কালি দিয়া। আমি যে মানুহ ধৰিম কৈ দিব আমাৰ ফচোৱা হৈছে, তো এনেকুৱা কৰিলে নহ'ব। দেখো যাৰ মানুহৰ ঘৰৰ মানুহ ধৰিম সেই আহি কৈ দিব মোৰ মানুহ ফচোৱা হৈছে। তো এনেকুৱা তেতিয়াতো আমাৰ কাম বন্ধ কৰি দিব লাগে। নগাঁও গোজ বেক টু যেনেকৈ আছিলে এনেকুৱা থাকিব লাগে। এএনএছ বন্ধ কৰি দিওঁ, আমি ঠাণ্ডা ঘৰত বহি থাকোঁ, কি পাগল নিচিনা আমি ঘূৰি আছোঁ তেতিয়া। তো সেইটো কোৱাটো বহুত ইজি হয়, মানুহৰ ওপৰত আক্ষেপ লগাই দিয়া, দোষ লগাই দিয়া। যে মানুহ গ্ৰাউণ্ডত কাম কৰি আছে না ছাৰ, সেই মানুহ বুজি পায় কি ঠেকটো কি হয়। ঠাণ্ডাৰ দিনত গৈ আমাৰ কি লাগি আছে, আমি ঘৰত বহিব পাৰোঁ আৰামছে। আমাৰ কি মানুহ লাগিছে কিটো গৈ তালাচী কৰিব ক'ত চলি আছে, তাৰ কোনো পাৰ্চনেল দুশ্মনীটো নহয়। আমি এইটো জানো কি সুধিছোঁ কি এই মানুহটো চিনিও নাপায় কোনে হয় কি হয়। যে খবৰ পাইছে, খবৰ পিছত এইটো যোৱা হৈছে, যোৱাৰ পিছত এই মানুহটো ঠিকই পাইছে। তাত 8টা যিটো ভাইৰেল আহিছে, সেইটো যদি বাৰ বাৰ মানুহ কয় কি আমি কৰি দি আছোঁ, তেতিয়া পুলিচৰ ওপৰত ইমান ভৰসা নাথাকিলে আপুনি আমাৰ লৈ ছিকিউৰিটি কিয় বিচাৰি আছে? নিশ্চয় সেইটো আমি ক'লোঁ না, নোট অভাৰ একশ্যন উইল বি টলাৰেটেড। অভাৰ একশ্যন কাৰোৰ পক্ষত সেইটো মাননীয় নহয়। আমিও কৰোঁ বা কোনে কৰিলে সেইটো ডেফিনেটলি আমি ল'ৰ ভিতৰত থাকি কাম কৰিব লাগে। বাট এনেকুৱা বাৰ বাৰ আমাক কাঠঘৰাত ঢালি দিলে একটা কাম কৰাত, তো মানে কি একদম প্ৰথমে যিটো এইটো ট্ৰায়েল বাই মিডিয়া যদি হ'ব আৰম্ভ কৰেগৈ, মানুহ ইয়াতে আমাৰ ষ্টেটমেণ্ট দিব লাগে, ইয়াতে ফেচলা হৈ যাব, তেতিয়াতো দেন আই থিংক উই আৰ নট হেডিং টুৱাৰ্ডছ আ ভেৰি গুড ছ'চাইটি। বাট যিটো আছে আমি ইনচিয়'ৰ কৰি আছোঁ, যিটো ফেয়াৰ ইনভেষ্টিগেশ্যন হ'ব সেইটো হ'ব। আমি নিজে সেইকাৰণে ইনফেক্ট আই ৱাজ এডভাইজ টু বি কোৱাৰেণ্টাইনড আফটাৰ ক'ভিড। তাৰপিছত আমি ভাবিলোঁ কি নাই এইটো ইম্পৰ্টেণ্ট হয় আহাটো, সেইকাৰণে আমি নিজে ওলাই আহিছোঁ আৰু এইটো আমি ইনভেষ্টিগেট কৰি আছোঁ। আমি চিয়'ৰ যিটো ফেয়াৰ আছে সেইটো ওলাই আহিব। নিশ্চয় তাত চোট লাগিছে, দ্য পাৰ্চন ইজ ইনজাৰ্ড অলৰেডি, মাথা ফুলাই, হাত ফুলাই আছে। ডেফিনেটলি হি ইজ অলছ' টেকিং চাম মেডিকেশ্যন। সেইটো আপুনি এইটো যদি গুণ্ডাৰাজ ক'ব বিচাৰে তো ঠিক আছে, আমি পুলিচ ৰাজত আহি আছোঁ, আপুনি গুণ্ডাৰাজটো চাহন কৰক, বেলেগ কৰিব গুণ্ডাৰাজ। তেতিয়া আছিলেতো গুণ্ডাৰাজ, এই গুণ্ডাৰাজটো কিয় আছিলে তেতিয়া আগত? তো সেইটো ক'লে নিজৰ ওপৰত চোট লাগিলে সকলো মনত হয় কি মোৰ দেউতাক সুধিলে ক'ব মোৰ ল'ৰাটো খুব ভাল হয়। আপুনি যাৰ মা দেউতাক সুধিব যাব, তাৰ এনেকুৱা হয় কি আমি ভালি আছোঁ। আমি কোৱা নাই কি সেই মানুহটো বেয়া, আমি কোৱা নাই কি আমি ঠিক আছোঁ সেই বেয়া, আমি একটাও ডিচিজন দিয়া নাই। ডিচিজনটো আফটাৰ ইনভেষ্টিগেশ্যন হ'ব যি আছে। আপুনি যি কথা কৈছে, জনে যি উত্থাপন কৰিছে, আমি তাৰ কথাটো শুনিম। যাৰ মানুহৰ লগত আমি ৰিকুৱেষ্টো কৰিম, যদি কাৰোৰ লগত কোনো তথ্য থাকে, কোনো আই উইটনেছ থাকে, আহি মোক ষ্টেটমেণ্ট দিব, আমি নিশ্চয় আপোনাৰ কথাটো শুনিম। ইয়াত এতিয়া এইটো নহ'ব কি আমি একপক্ষ হৈ বা ওৱান চাইডেড হৈ সেইটো ইনভেষ্টিগেশ্যন নহ'ব। আৰু যিটো যদি মানুহ বিচাৰে কি আনন্দ মিশ্ৰাত থকা টাইমত যদি গুণ্ডাৰাজ কৰি আছে, আমি একদম ভাল ল'ৰা হৈ বহি যাওঁ, তাৰপিছত আপুনি চাওক কেনেকুৱা গুণ্ডাৰাজ চলিব তেতিয়া দুনিয়াত। তো সেই সব এনেকুৱা ষ্টেটমেণ্ট দিয়াত আই বিলিভ দিছ ইজ ইৰেছপনচিবল ষ্টেটমেণ্ট। থেংক ইউ।